বালি মাফিয়াৰে কিয়ংক বন বিষয়াৰ বন দস্যুৰ জেপত কুলচি লোহাৰঘাট ৰেঞ্জ দীপক ৰাভাৰ দাদাগিৰি গেটত সংগ্ৰহ গুণ্ডা টেক্স ৰেঞ্জাৰ দিবন সামিনাৰ বিৰুদ্ধে তদন্ত কেতিয়া ৰাজ্যৰ বিয়াগুম বন বিভাগত দুৰ্নীতিৰ এলান্ধু বনদস্যুৰে গোপন মিতিৰালিৰে গুৰুতৰ অভিযোগ একাংশ ঘুষখোৰ বন বিষয়া বন কৰ্মীৰ বিৰুদ্ধে পশ্চিম কামৰূপ বন সংমণ্ডলত বালি মাফিয়াৰ পৰা মাহেকত লাখ লাখ টকা সংগ্ৰহ কৰা ফৰেষ্টাৰ সিদ্ধাৰ্থ সিনহাৰ বিৰুদ্ধে তদন্ত দিবনে ডিএফঅ ডিম্পী বৰাই ডিওয়াই 365ৰ সৰজমিন অনুসন্ধানত পোহৰলৈ আহিছে সেই সংমণ্ডলটোৰ অধীনস্থ কুলচি আৰু লোহাৰঘাট ৰেঞ্জৰ ৰেঞ্জাৰৰ পৃষ্ঠপোষকতাত বালি সিন্ডিকেটৰ কলা দস্তাবেজ কুলচিনৰ বক্ষ অবাধে খনন কৰি বালি মাফিয়া দীপক ৰাভাই শ বালি ভৰ্তি ডাম্পাৰ গুৱাহাটীলৈ সৰবৰাহ কৰি আহিছে 709 আৰু 909 এই বালি ভৰ্তি ডাম্পাৰসমূহে ঔগুৰি আৰু চণ্ডিকা হৈ ওলাই আহে আমি চৰকাৰক অনুৰোধ কৰিব খোজো আমি এটা প্ৰতিবাদও কৰিলো আজিৰ দিনত ৰাইজে ওলাই প্ৰতিবাদ কৰিলে আৰু সেনজেবল মাইনিংটো বন্ধ হ'ব লাগে প্ৰায় হাজাৰ হাজাৰ মানুহ ওলাই আহিছে ওলাই অহাৰ মূল কাৰণটো হ'ল যে ইয়াতে অবৈধ প্ৰক্ৰিয়াৰে বিভিন্ন প্ৰশাসনৰ ব্যক্তিক মেনেজ কৰি ফৰেষ্টক মেনেজ কৰি ইয়াতে আমাৰ এই যে নদী এই নদীখনত চেন কেবল উঠোৱাৰ যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে এই প্ৰক্ৰিয়া আমি দুৰ্ঘৰ বিৰোধিতা কৰিছো বন দস্যুৰ সন্ত্ৰাস অন্যহাতে লোহাৰঘাট ৰেঞ্জৰ পৰা বলাগাঁও মিৰ্জা হৈ এই চালানবিহীন ডাম্পাৰসমূহ বাধাহীনভাৱে সৰবৰাহ হয় গুৱাহাটীলৈ প্ৰতিখন ডাম্পাৰৰ পৰা ৰেঞ্জাৰ দিবন সামিনাৰ নামত বনকৰ্মীয়ে 500ৰ পৰা 1000 টকাকৈ সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ নাম লৈ পেলাই তেওঁলোকে কি কৰি আছে কেৱল টকা পইচা সংগ্ৰহ কৰি আছে কি কাৰণত কৰিছে ফৰেষ্ট ডিপাৰ্টমেণ্ট কি কেৱল টকা পইচা লোৱাৰ কাৰণে নেকি আছে তেওঁলোকৰ সংৰক্ষণৰ নামত তেওঁলোকৰ কৰ্তব্য আৰু দায়িত্ব নেকি আমাৰ প্ৰশ্ন উদয় হৈছে আমি ডাইৰেক্টলি জানিব বিচাৰিছো যে ফৰেষ্ট ডিপাৰ্টমেণ্টে কি কাৰণত কোনো ধৰণৰ যিবিলাক অবৈধ কাম চলিছে সেইবিলাকৰ এগেইনষ্টত কোনো কাম নকৰি কেৱল টকা পইচাৰ পিছত দৌৰি আছে দীপক দিবনৰ সন্ত্ৰাস ইয়াৰ উপৰিও গোৱালপাৰাৰ পৰা অহা প্ৰতিখন বালি ভৰ্তি ডাম্পাৰৰ পৰা কুকুৰামাৰা বিট অফিচাৰ ধৰ্মেন্দ্ৰ বৰুৱা আৰু বামুনিগাঁও প্ৰটেকশ্যন বিষয়া সিদ্ধাৰ্থ সিনহাই মাহেকীয়া চুক্তিত বালি মাফিয়া বিশ্ব এণ্ড ধনঞ্জয় গেঙৰ পৰা সংগ্ৰহ কৰে লাখ লাখ টকা ব্যুৰো ৰিপৰ্ট DY 365